হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই। এতিয়া যিহেতু আমাৰ 2025 চনৰ শেষৰ ফালে আহিছোঁ, বছৰটো প্ৰায় শেষ হ'বই। আৰু ইতিমধ্যে আমাৰ এই বছৰটো যিখিনি নিযুক্তি আছিল, প্ৰায়খিনি নিযুক্তি সম্পূৰ্ণ হোৱাৰ পথত। LP-UP যি 5500 আছিল সেইটোতো হৈয়ে গ'ল আৰু ধৰক। আৰু যি আমাৰ GT-PGT আছে, ADRE আছে, সেইবিলাকো লগতে চলি আছে। এতিয়া আজিৰ এই ভিডিঅ'টোত আমি 4500ত কি এতিয়া কণ্ডিশ্যন কি, মানে কেতিয়ামানত দিব পাৰে সেই বিষয়ে অলপ থুলমূলকৈ আলোচনা কৰিম। ইতিমধ্যে আজি আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ছাৰে এটা ইণ্টাৰভিউত থুলমূল আমাক আভাস দিলেই। ইণ্টাৰভিউৰজনে সুধিছিলে যে 4500ৰ কি চলি আছে, ইলেকশ্যনৰ আগত হ'বনে নহয়। তেখেতৰ ভাষ্যত তেখেতে কৈছে যে ইলেকশ্যনৰ আগতেই হ'ব আৰু 5500 হৈ যোৱাৰ পিছতহে তেওঁলোকৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। অৰ্থাৎ 5500 যিহেতু 9 নৱেম্বৰত হ'ব, এতিয়া আমি আশা কৰিব পাৰোঁ যে নৱেম্বৰৰ 20 তাৰিখ মানৰ পৰা হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কিবা এখন নটিফিকেশ্যন ওলাব পাৰে। তাৰ লগতে যদিও নৱেম্বৰৰ 20 তাৰিখৰ পিছত নোলায়ো, ডিচেম্বৰত বহুতখিনি সম্ভাৱনা আছে তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'বৰ কাৰণে। এতিয়া কথাটো হ'ল যে 2026 চনৰ ইলেকশ্যনৰ আগত 4500ৰ এপইণ্টমেণ্ট সম্ভৱ জানো? হয়, নিশ্চয়কৈ। যদি চৰকাৰে বিচাৰেতো এমাহৰ ভিতৰতেই গোটেই প্ৰচেছ কমপ্লিট কৰিব পাৰে। আৰু যিহেতু ইলেকশ্যন আছে, মোৰ পাৰ্চনেল ধাৰণা হয় কি ইলেকশ্যনৰ আগতে আপোনালোকৰ 4500ৰ যি LP-UP আছে সেইখিনিৰ ভেৰিফিকেশ্যন আৰু এপইণ্টমেণ্টৰ কামখিনি সম্পূৰ্ণ কৰিব। কাৰণ ফেব্ৰুৱাৰী মাহৰ লাষ্টত চাগে আমাৰ কণ্ড অফ কণ্ডাক্ট লাগে। গতিকে এতিয়াও চৰকাৰৰ হাতত 2 মাহ সময় আছে। আৰু যিহেতু ইয়াত ডিপাৰ্টমেণ্ট এল'কেশ্যন, ৰেন'ভেশ্যন এনেকুৱা বস্তু নাই ADREৰ দৰে, গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত ইমান এটা বেছি সময় নালাগে। তাৰ লগতে যি কৰ্ট কেছবিলাক আছিল, সেই কৰ্ট কেছো এতিয়া প্ৰায়খিনি আমাৰ 5500টো কৰ্ট কেছৰ কথা চলি আছিল, তাৰ কাৰণে সিমান লেট হৈছিল। 4500ত এতিয়ালৈকে বিশেষ কৰ্ট কেছ নাই। তথাপি যেতিয়া ভেৰিফিকেশ্যন ষ্টাৰ্ট হয়, একাংশ কিছুমান এনেকুৱা শিক্ষাৰ্থী এনেকুৱা কেণ্ডিডেট ওলাই আহে যে তেওঁলোকে মানে প্ৰচেছটো ডিলে কৰিব বিচাৰে। চৰকাৰে যদি তেওঁলোকৰ ওপৰত চকু ৰাখে, প্ৰচেছটো আৰামছে 2 মাহৰ ভিতৰত কমপ্লিট হৈ যাব পাৰে। গতিকে মোৰ বোধেৰে এই 2 মাহত আৰামছে আপোনালোকৰ 4500ৰ এপইণ্টমেণ্ট হৈ যাব। যিহেতু চৰকাৰে এইটো ইলেকশ্যনৰ পিছত লৈ যাব কেতিয়াও নিবিচাৰে, কাৰণ ইলেকশ্যনৰ পিছত লৈ গ'লে তেওঁলোকৰ বিশেষ একো লাভ নহয়। গতিকে এইখিনিয়ে আছিল। যদি আৰু ইয়াত শেষত এটা কথা ক'ব বিচাৰোঁ, কাট অফটো কমিবনে নাই। মই ইয়াত কাট অফৰ কথা কৈ গালি খাব বিচৰা নাই, কাৰণ মই কিবা এটা ক'ম, আপোনালোকৰ ভাল নালাগিলে আপোনালোকে গালি পাৰিব আৰু ভাল লাগিলে প্ৰশংসা কৰিব। গতিকে কাট অফৰ কথা এতিয়া কোনেও ক'ব নোৱাৰে। GT-PGTৰ ক্ষেত্ৰত ইমান কাট অফৰ প্ৰেডিকশ্যন ওলাল ইউটিউবত, হাজাৰ চেনেলত, কাৰো এতিয়ালৈকে কাট অফটো মিলা নাই। গতিকে মই কাট অফৰ কথা এতিয়া ক'ব বিচৰা নাই। পিছলৈকে হয়তো আলোচনা কৰিব পাৰোঁ যদি কিবা এটা থুলমূল আইডিয়া পাওঁ। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টোত আলোচনা কৰিলোঁ। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।